নমস্কাৰ মই জ্ঞানজ্যোতি আৰু আজি দেখুৱাম আসাম কেৰিয়াৰ হাবত আমাৰ ক্লাছবোৰ কেনেকুৱাকৈ হৈ আছে যেনে ভিডিও এডিটিং মোশন গ্ৰাফিক ডিজাইন ডিজিটেল মাৰ্কেটিং এই সকলোবোৰৰ যেহেতু ক্লাছ হৈ আছে আৰু ষ্টুডেণ্টে শিকি আছে চাওঁ আহক এটো হৈ গ'ল আমাৰ ক্লাছৰুম আৰু আমাৰ ষ্টুডেণ্ট তেওঁলোকে কাম কৰি আছে কিবা কিবি শিকি আছে আৰু এখন স্ক্ৰীন ইয়াতে মই শিকাওঁ ভিডিও এডিটিং শিকাওঁ গ্ৰাফিক ডিজাইনিং শিকাওঁ জামাটো বেসিক 3D আৰু এটো মানে মাস্কিংৰ এটা পাৰ্ট কৰি আছো কি কৰি আছা বেসিক 3D এপ্লাই কৰি আছা কেনেকুৱা লাগিছে শিকি ভাল লাগিছে শিকি ঠিক আছে তুমি কিহৰ ষ্টুডেণ্ট হয় ভিডিও এডিটিংৰ ক্লাছ আৰু বৰ্তমান ক্লাছ হৈ আছে তেওঁলোকে মানে যিখিনি শিকিব লাগে বা যিখিনি মই কৰোৱাই দিছো সেই তাৰ প্ৰেক্টিছ কৰি আছে এতিয়া তেওঁলোকৰ পৰা জানিম যে তেওঁলোকে কি শিকিলে এটা কি কৰি আছা আজিৰ ক্লাছটো কেনেকুৱা আছিল আজিৰ ক্লাছটো অলপ কমপ্লিকেটেড আছিল হয় ফ্ৰেগমেন্ট কি এতিয়া বৰ্তমান চাই আছো প্ৰেক্টিছ কৰি আছো স্যাৰ বঢ়িয়া লাগিছে ভাল লাগিছে আগতে এডিটিং বস্তুটো বিষয়ে যিমান নাজানিছো ইয়াত আহি বহুতখিনি কথা শিকিলো ঠিক সময়টো তোমালোকক ধৰা অকমান টানকেও কৈছো যে কিছুমান কাম নকৰাৰ কাৰণে সো সেই বস্তুটো তোমালোকৰ এক্সপেৰিয়েন্স কেনেকুৱা হেতুৱে ভৱিষ্যতে আমাক আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰিব আৰু ক্লাছত আমি যিখিনি ইয়াত আহি পেলাই আমি যিখিনি শিকিছো বা আমি ভিডিও এডিটিংৰ প্ৰতি আমাৰ যেটো ধাৰণা আছিল ক্লাছত অহাৰ পিছত আমাক সেই ধাৰণাটো টোটালি চেঞ্জ হৈ গ'ল আৰু আমি যথেষ্টখিনি নজনা কথা আমি ভিডিও এডিটিংৰ বিষয়ে শিকিবলৈ পাইছো যেটো মই অফলাইন হিচাপে ভিডিওটো দি দিওঁ পিছত ৰেকৰ্ডিংটো সেইটো তোমালোকক হেল্প কৰিছে নাই স্যাৰ বহুত হেল্প কৰে যে আমি ক্লাছত কেতিয়াবা কনফিউজ থাকিলে বা কনফিউজন হ'লে তো আমি তাতে ডাউট থাকিও যদি যায় তো আমি ভিডিওটো চাই ফেলে ডাউটটো ক্লিয়াৰ কৰিব পাৰো তো সেইটোৰ কাৰণে ভাল হৈছে সো তোমালোকৰ এপটো চলোৱাটো একো প্ৰবলেম হোৱা নাই না ঠিক আছে থ্যাংক ইউ কিন্তু আপোনালোকক কওঁ যে আমাৰ আসাম কেৰিয়াৰ হাবৰ এটা এপ আছে আৰু এটা ৱেবছাইট আছে তাৰ পৰা আপুনি যদি বিচাৰে ধৰক সাপোজ অনলাইন আপুনি কোৰ্সটো ল'ব বিচাৰে তেতিয়া হলে আপুনি অনলাইন ল'ব পাৰে আপুনি ক্লাছ কৰো তাৰ ৰেকৰ্ডিংও আপুনি পাব আৰু আমি যিখিনি লাইভ ক্লাছ কৰো সেই সকলোবোৰ আপুনি ৰেকৰ্ডিং পাব অথনি মই দেখুৱাই আছিলো যে আমাৰ আসাম কেৰিয়াৰ হাবত ভিডিও এডিটিংৰ ষ্টুডেণ্টে কেনেকৈ কাম কৰি আছিলে গ্ৰাফিক ডিজাইনৰ ষ্টুডেণ্টে কেনেকৈ কাম কৰি আছিলে আৰু এতিয়া বৰ্তমান ডিজিটেল মাৰ্কেটিংৰ ষ্টুডেণ্টখিনি দেখুৱাম তেওঁলোকে কি কৰি আছে আৰু কেনেকৈ কৰি আছে সো কেনেকুৱা লাগিছে আসাম কেৰিয়াৰ হাবত ক্লাছ কৰি বহুত ভাল লাগিছে স্যাৰ আৰু আপোনাৰ গাইড কোৱাৰ পিছত মানে পুৰা ভাল লাগিছে আজি কি কৰি আছা আজি আমি প্ৰিমিয়াৰ প্ৰ ক্লাছ চলি আছে আজি ফাৰ্স্ট ক্লাছ হৈছে প্ৰিমিয়াৰ প্ৰ আৰু ভিডিও এডিটিং এতিয়া জাস্ট মানে ট্ৰাই কৰি আছে ভাল লাগিছে ঠিক আছে আৰু বাকি কিজনক সুধক কেনেকুৱা লাগিছে ভাল লাগিছে এনজয় কৰিব পাৰি ভিডিও এডিটিং ক্লাছটো বহুত ভাল হৈছে ঠিক আছে তোমালোকৰ এক্সপেৰিয়েন্স কেনেকুৱা শিকিব পাৰিছা নাই ক্লাছ তোমালোকক যিখিনি মই শিকালো এতিয়া গ্ৰাফিক ডিজাইন সো গ্ৰাফিক ডিজাইনত কি শিকিলা কি শিকিলা কৈ দিয়া বাৰু ঠিক আছে থ্যাংক ইউ গ্ৰাফিক ডিজাইনিং শিকিছো আৰু লোগো ডিজাইন হয়তো দেখিলে আপোনালোকে খুব ভাল লাগিলে মোৰ বহুত বেছি ভাল লাগিলে কাৰণ কি কথাটো যে যেতিয়া শিকোৱা হয় বস্তু এটা আৰু তাৰ পিছত যেতিয়া তেওঁলোকে প্ৰেক্টিছ কৰে তাৰ অৰিজিনাল যেটো মজা পায় তাৰ নিচিনা বেলেগ একো নাই আৰু এতিয়া বৰ্তমান ক্ৰিয়েটিভ ৱৰ্ল্ডখন ইমানে বেছি কম্পিটিটিভ হৈ গৈছে ইমানে বেছি অপৰচুনিটিজও আছে এআই আহিছে আৰু এই সকলোবোৰৰ ওপৰত যেতিয়া তেওঁলোকে কাম কৰিছে আসলে তেওঁলোকৰ বহুত বেছি এক্সপেৰিয়েন্স হ'ব আৰু মই আশা কৰো যাতে তেওঁলোকৰ আৰু ভাল হওক আৰু বহুতে কৰি আছে কাম সেই কামবিলাক আমি দেখাও হওক PHP ইনসাইড টেকনিক্যাল আমি চেক কোড কৰিম দুটা টুল কি আছিল আৰু PHP ইনসাইড হয় না তাৰ পিছত আমি কি কৰিম যদি বেয়া হৈ আছে পারফরম্যান্স বুলে বেয়া হৈ আছে পারফরম্যান্স বেয়া হোৱাৰ পিছত আমি যদি ঠিক কৰিবলৈ আমি কোনটো প্লাগইন ইউজ কৰিম তো পৰিসমেন্ট এটা কি হৈ আছে ক্লাছ এতিয়া আমি টেকনিক্যাল এসইও ওপৰত শিকাই আছো ক্লাছ কেনেকৈ অডিট কৰিব লাগে এটা ওয়েবসাইট টেকনিক্যাল পেজ স্পিডৰ কাৰণে আৰু যদি পেজ স্পিড কম হৈ থাকে কেনেকৈ আমি পেজ স্পিডটো বঢ়াব পাৰো তাৰ ওপৰত ক্লাছ ষ্টুডেণ্টে শিকিছেনে কেনেকুৱা লাগিছে ক্লাছ ভালে চলি আছে
আৰু এইটো মানে কেনেকুৱা ধৰণৰ প্ৰচেছ সাপোজ মই দেখো যে সাধাৰণতে টিচাৰে ইফালৰ পৰা পঢ়াই থাকে এতিয়া টিচাৰজন আছে বেকত সো এইটো কেনেকুৱা ধৰণৰ মানে সো মই যদি তাত বহি থাকো আৰু ক্লাছ কৰাই থাকো তাহাঁতি থিওৰিটিকেলি বস্তুখিনি দেখি থাকিব হয় নাই সো মই তাহাঁতক এটা প্ৰেক্টিকেলি কৰাব খুজিছো তাত যাতে তাহাঁতি পিছলে যেতিয়া ইন হেণ্ড এক্সপিৰিয়েঞ্চ পাই যায় পিছলে প্ৰথম ফাৰ্ষ্ট টাইম গতে তাহাঁতৰ নালাগে মানে সেইকাৰণে তাত দি দিছোঁ আৰু এতিয়া মই আহিলোঁ আসাম কেৰিয়াৰ হাবৰ যিটো আমাৰ অফিচ তালে পৰা ভিডিঅ' এডিটিং বা মোশ্যন গ্ৰাফিক্স বা আপোনাৰ গ্ৰাফিক ডিজাইনৰ যোনে কোৰ্চ কৰিলে আৰু তাৰপিছত যোনে ইণ্টাৰ্ণশ্বিপ কৰি আছে এই সকলোবোৰ আমাৰ ষ্টুডেণ্টখিনি আছে আৰু তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত কি কৰিব পাৰে যে ছাপ'জ বেলেগত জব এপ্লাই কৰিছে আৰু ৰিচেণ্টলি খুব কম দিনৰ ভিতৰতে তেওঁলোকে পাব তেওঁলোকৰ চাৰ্টিফিকেট আৰু চাৰ্টিফিকেট পোৱাৰ পিছত তেওঁলোকে হয়তো ছাপ'জ যদি কোনোবাই ফ্ৰিলেন্সিং কৰিব বিচাৰিছে ফ্ৰিলেন্সিং কৰিব পাৰে কোনোবাই যদি ছাপ'জ মানে জব কৰিব বিচাৰিছে জব কৰিব পাৰে এই সকলোবোৰ আৰু এতিয়া জানো আহক আমাৰ বহুত এজন ভাল ষ্টুডেণ্ট তেওঁ কি কাম কৰি আছে আৰু কোন কোন প্ৰজেক্টছৰ ওপৰত কাম কৰি আছে হেল্ল' বিনোদ তো কেনেকুৱা এক্সপিৰিয়েঞ্চ আসাম কেৰিয়াৰ হাবত ক্লাছ কৰি আৰু ইয়াৰ পৰা এতিয়া কি কি শিকিলা এতিয়া তুমি স্কেবাৰ টেকত এজ এ ইণ্টাৰ্ণ কৰি আছা চ' এক্সপিৰিয়েঞ্চ কেনেকুৱা কি প্ৰজেক্টছৰ ওপৰত কাম কৰিছা ঠিক আছে থেংক ইউ আৰু মানে ইয়াৰ পৰা এতিয়া তুমি ওলাই কি কৰাৰ কথা ভাবিছা ঠিক আছে থেংক ইউ বেষ্ট উইচেছ টু ইউ আৰু এআই আসাম কেৰিয়াৰ হাব য'ত আপুনি ভাবে আৰু আমি আপোনাৰ সেই ভাৱটোক এটা নতুন ৰূপ দিব চেষ্টা কৰোঁ আপোনাৰ যিটো কেৰিয়াৰ আপুনি যদি ভাবিছে যে আপুনি ঘৰত ডিগ্ৰীটো পাছ কৰি বা হাই ছেকেণ্ডেৰীটো পাছ কৰি ঘৰত মই এনেই আছোঁ মই এনেই বহি আছোঁ মই কিবা এটা কৰিব লাগে সেই তাত যি ইন্ধন যোগাব সেয়া আসাম কেৰিয়াৰ হাবে যোগাব কাৰণ আপুনি ডিজিটেল মাৰ্কেটিং ভিডিঅ' এডিটিং মোশ্যন গ্ৰাফিক্স আৰু গ্ৰাফিক ডিজাইনৰ জৰিয়তে নিজৰ লাইফটোক ছিকিউৰ কৰিব পাৰে এই স্কিলকেইটা যদি আপুনি একুৱাৰ কৰি লয় তাৰে যিকোনো এটা স্কিলো যদি আপুনি একুৱাৰ কৰি লয় নিজৰ কেৰিয়াৰটোৰ বিষয়ে যদি ভাবে নিজৰ বিষয়ে যদি ভাবে নিজে কিবা এটা কৰিম বুলি যদি ভাবে ঘৰৰ কমফৰ্টৰ পৰাও যদি কিবা কৰিম বুলি ভাবে তেতিয়াহ'লে আসাম কেৰিয়াৰ হাব আপোনাৰ কাৰণে হ'ব পাৰে এখন প্ৰতিষ্ঠান য'ত আপুনি নিজৰ সপোনটোক বাস্তৱ কৰিব পাৰে আৰু বৰ্তমান শিকি থকাৰ পৰা কেনেকৈ আৰ্ণ কৰিব লাগে আৰু সেই কাৰণে আমাৰ আসাম কেৰিয়াৰ হাবৰ মটটো হ'ল যে লাৰ্ণ টুডে আৰ্ণ টুমৰো আজি শিকা আৰু কাইলৈৰ পৰা আৰ্ণ কৰা ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব পাৰিব